আহিছিল এদিন বৰ জিজ্ঞাসু হৃদয় আলসুৱা সেয়ে সেউজীয়া পাতৰ আঁৰটো বিচাৰি ফুৰে সেউজীয়া জীৱনৰ আঁৰত জীৱন কি দিলোঁ মই তেওঁতো নাখায় ৰাছিয়ান ভদকা পেপচি নাইবা মিৰিণ্ডা সাধুৰ দৰে ক'ব পাৰে কোন আছিল লৰকা কিহৰ বাবে ঘৰ এৰি বিপ্লৱী হৈছিল চে গুয়েভাৰা আৰু আমাৰ বিষ্ণু ৰাভা ক'ব পাৰে কুঙা দেশত অত্যাচাৰী ৰজাই কেনেকৈ লৈ গৈছিল কৃষকৰ কলিজা প্ৰেম তেওঁৰ প্ৰিয় নিচা সোঁহাতৰ পকেট উদং তলি দেখা কান্ধত নাম মাত্ৰ নাই ভাৱৰ জলুঙা তথাপি খবৰ সোধে সাগৰিকা তুমি কেনে আছা কি দিওঁ ময়ো সেই একেই খেতিয়কৰহে ল'ৰা না আচলতে জুবিন গাৰ্গ মোৰ প্ৰায় ল'ৰা টাইপৰে আছিল গতিকে মোৰ এটাৰ যেতিয়া মই গান কৰোঁ চব জুবিন গাৰ্গৰ কাৰণেই কৰোঁ তাৰপাছতে চিলেক্ট কৰি কোনোবা দুই এটা গায় কিন্তু মেক্সিমাম গায় এটা গানত যদি আগতে আমি কেছেটত 8টা গান থাকে তাৰে 6টা গানেই জুবিন গাৰ্গে গায় দুটাই বেলেগে গায় গতিকে দুখ লগাটো স্বাভাৱিক তেনেকুৱা এটা প্ৰতিভা আকৌ আমি মানে অসমে 1000 বছৰ পাছতো নাপাব তাৰমানে গতিকে আমি তেওঁৰ আত্মাক সদায় শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধা জনাম থাকিবই অসমীয়া যেতিয়ালৈকে অসমখন থাকে তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব আমাৰ ন্যায় ন্যায়টো আমি কিমান ন্যায় কথা বহু টিভি চেনেলত গ'লোঁ কিবা অনুষ্ঠানত গ'লোঁ সদায় এই কথাই ক'বলৈ কয় এই কথা আমি মুখেৰে কোৱা বাহিৰেতো আমাৰ একো নাই আমি ভবাৰ বাদেতো একো নাই কিন্তু যি কৰিব তেওঁলোকে যদি এই ক্ষেত্ৰত আগ নাবাঢ়ে তেতিয়া আমি কি কৰিম বাৰু গতিকে আমি এটাই কথা জানো সত্য সদায় হয় জুবিনে ন্যায় পাবই এদিন কাব্যধ্বনি ৰাষ্ট্ৰীয় কবি সন্মিলন আমাৰ এই বন্ধু প্ৰেমৰ ইয়াতে হোৱা কথা আছিলে সাহিত্য সভাৰ লগত কিবা কাৰণত নহ'ল কাৰণে কালি তিনিচুকীয়াত বৰ বিশাল অনুষ্ঠান এটা হ'ল তিনিচুকীয়া মহাবিদ্যালয়ত কিন্তু আমি যিহেতু এই অনুষ্ঠানটো আগতে ঠিক কৰি থৈছিলোঁ এইকাৰণে আজি এটা আড্ডাৰ কাৰণে আহিলোঁ আৰু গুৱাহাটীৰ পৰা আমাৰ জুবিন গাৰ্গৰ আটাইতকৈ প্ৰিয় সহযোগী বিমান বৰুৱা আহিলে মানৱ অধিকাৰী আহিলে চন্দন মোদক আহিলে অসমৰ বিভিন্ন প্ৰান্তৰ কবি আহিলে USTMৰ আমাৰ উপাচাৰ্য বলেন্দ্ৰ কুমাৰ দাস ছাৰ আহিলে সকলোৱে আমি এটা ইয়াতে আড্ডা মাৰিছোঁ আৰু ইমান ধুনীয়াকৈ প্ৰেমহঁতে মাগুৰী বিলক এটা পৰ্যটন ক্ষেত্ৰ কৰিবলৈ চেষ্টা কৰি আছে সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ যে পষ্টমেলনকো মাতক প্ৰিয়ংকা ভৰালীলৈকো পৰ্যটনৰ আপোনালোকে এম্বেচেডৰ বনাওক কিন্তু এই যে অসমীয়া ডেকা ল'ৰাবিলাকে নিজৰ ধন ভাঙি এনেকুৱা কাম কৰি আছে সেই কামকো আপোনালোকে উৎসাহিত কৰক ইয়াতে যদি কিবা ফাণ্ড আছে ফাণ্ডবিলাক দিয়ক তেখেতসকলক কাৰণ তেখেতসকলে খুব আন্তৰিকতাৰে কৰি আছে অসমৰ পৰ্যটন ক্ষেত্ৰক উন্নতি কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ প্ৰেমহঁতক আপোনালোকে সহযোগিতা কৰক আমাৰ যিগৰাকী বিধায়ক আছে বৰ্তমানৰ তেখেতকো আহ্বান জনাইছোঁ যে ইমান সুন্দৰ এটা ঠাই পৰ্যটন ক্ষেত্ৰ হিচাপে ইয়াৰ যথেষ্ট গুৰুত্ব আছে অসমত আৰু আজি আমি এটা এজেঞ্চিক গুৱাহাটীৰ পৰা লৈ আহিছোঁ আমি এটা চুক্তি হ'ব গতিকে আমি ব্যক্তিগতভাৱে কিয় কৰিব লাগে এখন চৰকাৰ থকাৰ পিছত আৰু চৰকাৰে ইমান পৰ্যটন ক্ষেত্ৰত গুৰুত্ব দি আছে গতিকে প্ৰেমহঁতৰ লগত চৰকাৰে সহযোগিতা কৰক আমি চৰকাৰক সেইটো আহ্বান জনাইছোঁ